নমস্কাৰ আসাম মানি ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আপোনাৰ এনে হৈছে নেকি যে আপুনি চাকৰি বিচাৰি বহুতজন এইচআৰলে মেইল কৰিছে কিন্তু সেই মেইলসমূহ একো ৰিপ্লাই এইচআৰৰ পৰা নাপায় আপুনি যদি এই প্ৰবলেমৰ সন্মুখীন হৈ আছে আজি এই ভিডিঅটো আপোনাক কিছু ক্ষেত্ৰত সহায় কৰিব আজি আমি এই ভিডিঅটোত আমি এইচআৰলে মেইল লিখোতে কি কি কথা মন কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম সো মূল পইণ্টলৈ যোৱাৰ আগতে আমি ৰিক্ৰুটমেণ্ট প্ৰচেছটো এজন এইচআৰৰ দিশৰ পৰা বুজিব লাগিব আমি এই গোটেইটো প্ৰক্ৰিয়াটো এটা ফানেল হিচাপে কনসিডাৰ কৰিব পাৰোঁ এজন এইচআৰে যেতিয়া এটা চাকৰিৰ কাৰণে এডভাৰটাইজ কৰে তেওঁ বহুতজন এপ্লিকেশ্যন পায় এনেকুৱা হ'ব পাৰে যে এটা এপ্লিকেশ্যনৰ কাৰণে 50 জনতকৈ অধিক কেণ্ডিডেটৰ পৰা মেইল পায় সেই যেতিয়া 50 জনৰ পৰা এপ্লিকেশ্যনছ আহে তাৰ পৰা ইমেইলসমূহ চেক কৰে সেই ইমেইলসমূহ চেক কৰাৰ পাছত কিছু ইমেইলৰ পৰা তেওঁ কিছু ৰিজিউম শৰ্টলিষ্ট কৰে সেই ৰিজিউম শৰ্টলিষ্ট কৰাৰ পৰা কিছু সংখ্যকক তেওঁ ইণ্টাৰভিউৰ কাৰণে মাতে আৰু সেই ইণ্টাৰভিউৰ পৰা ফাইনেল সিলেকশ্যন হয় এজন বা দুজন কেণ্ডিডেট ফাইনেল সিলেকশ্যন কৰে এই 50 জনৰ পৰা এজন সিলেক্ট কৰা এই গোটেইটো প্ৰক্ৰিয়াটো যদি আমি চাওঁ ম্যাক্সিমাম ৰিজেকশ্যন কেণ্ডিডেটৰ ৰিজেকশ্যন হয় এই ইমেইল চেক আৰু ৰিজিউম শৰ্টলিষ্ট প্ৰক্ৰিয়াটো সো আপুনি যদি চাই সো আপুনি যদি এজন ক্যান্ডিডেট হিচাপে এটা ভাল ইমেইল নিলিখে ইমেইল নিলিখে তেতিয়া আপোনাৰ যোনটো ইমেজ হয়তো এজন এইচআৰ সন্মুখত ভালদৰে গঢ়ি নুঠে আৰু তেওঁ আপোনাৰ যোনটো ৰিজিউমখন শৰ্টলিষ্ট নকৰা চান্স বাঢ়ি যায় তো সেই কাৰণে এটা ভাল ইমেইল লেখা বা যিখিনি এইচআৰ ইমেইল লিখোতে যিখিনি পইণ্ট মনত ৰাখিব লাগে সেইখিনি সঠিকভাৱে ফলো কৰা অতিকৈ প্ৰয়োজনীয় তো এই ক্ষেত্ৰতে এটা উদাহৰণ মই দিওঁ কিছুদিন আগতে আমাৰ কোম্পানীত এটা পোষ্ট খালী হৈছিলে সেই ক্ষেত্ৰতে মই এটা টেলিগ্ৰাম গ্ৰুপত মেছেজ লিখিছিলোঁ যে কোনোবাই যদি সেই পোষ্টটোৰ কাৰণে আগ্ৰহী হয় মোলৈ মেইল পঠাব পাৰে সেই মেছেজৰ সেইটোৰ কাৰণে মই এটা ইমেইল পাইছিলোঁ এই ইমেইলটো পাইছিলোঁ আপুনি যদি চাই এই ইমেইলটোত বেসিক যিখিনি ইমেইল এটিকেটছ ফলো হ'ব লাগে বা যিখিনি কথা ফলো হ'ব লাগে ইমেইল লিখোতে সেইখিনি ফলো হোৱা নাছিলে আপুনি যদি এনেকুৱা এটা ইমেইল এইচআৰলৈ জনে পঠায় মই অতি ডাঠি ক'ব পাৰোঁ যে আপোনাৰ শৰ্টলিষ্ট নোহোৱা আপোনাৰ ৰিজিউমখন এইচআৰ জনে শৰ্টলিষ্ট নকৰে সো কি কথাত আপুনি মন কৰিব লাগে এইচআৰ জনলৈ মেইল লিখোতে আৰু বা কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰোঁ আহক সো এই ডেমোটোৰ কাৰণে মই জিমেইলে ইউজ কৰিম যেহেতু জিমেইল আমাৰ সকলোৱে ব্যৱহাৰ কৰে আৰু জিমেইল এটা ফ্ৰী ইমেইল সাৰ্ভিস প্ৰভাইডাৰ হয় সো আপুনি ইমেইল এটা লিখাৰ আগতে প্ৰথম কথাটো হৈছে আপুনি যেতিয়া জিমেইল একাউণ্ট গঢ়িব তেতিয়া এটা প্ৰফেশনেল জিমেইল একাউণ্ট বনাব তাৰ মানে কি আপুনি ধৰি লওক আপোনাৰ নাম ৰাজীৱ শইকীয়া আপুনি এনেকুৱা এটা ইমেইল আইডি বনাব rajiv.soikia@gmail.com এনেকুৱা নিলিখিব যোনটো ফেন্সি নাম যোনটো আনপ্ৰফেশনেল হয় বহুতে লিখে hero_ বা cool_ বা এনেকুৱা যোনখনো আনপ্ৰফেশনেল হয় তেনেকুৱা এটা ইমেইল আইডি কেতিয়াও তো এতিয়া আহোঁ দ্বিতীয় কথালৈ আপুনি যেতিয়া ইমেইল এটা লিখিব বিচাৰে তেতিয়া আপুনি এই জিমেইলত যেতিয়া কম্পোজ বাটনটো ক্লিক কৰিব তেতিয়া আপোনাৰ এনেকুৱা এখন উইন্ডো খুলি আহে আপুনি যদি চাই ইয়াত চাৰিটা সেকশনত আমি ভগাব পাৰোঁ উইন্ডোটো টু বা ৰিচিপিয়েণ্ট সেকশন সাবজেক্ট তাৰপিছত মেইন ইমেইল বডিটো য'ত লিখিব পাৰে হয়তো তাৰপিছত ফৰ্থ পইণ্টটো হৈছে এটাচমেণ্ট অপশ্যন ৰিচিপিয়েণ্ট সেকশনটো যদি চাওঁ তাত আমাৰ তিনিটা অপশ্যন থাকে 2cc আৰু bcc 2 হৈছে আপুনি যোনজন ব্যক্তিক ডাইৰেক্ট সম্বোধন কৰিব বিচাৰে তেওঁ ৰাখিব সিসি হৈছে কাৰ্বন কপি যাক আপোনাৰ মেছেজটো বা যোনটো ইমেইল বডি তেওঁক এজে ইনফৰ্ম কৰিব বিচাৰে বা জনাব বিচাৰে যে এনেকুৱা এটা ইমেইল তেওঁক পঠাইছে বা ইনফৰ্ম FY যোনটো বুলি কয় ফৰ ইউৰ ইনফৰমেশ্যন তেওঁক পঠাব আৰু বিসিসি হৈছে এনেকুৱা এটা অপশ্যন য'ত আপুনি কোনোবা এজন যেতিয়া ব্যক্তিক বিসিসিত ৰাখে সেই ব্যক্তিজনে গম নাপায় বা সেই ব্যক্তিজন কোনজন আন ব্যক্তি সেই ইমেইলটোত আছে বা তেওঁ গম নাপায় কোন আন ব্যক্তিয়ে সেই ইমেইলটো ৰিসিভ কৰিব তো মোস্টলি বিসিসিটো ইউজ নহয় তো সেই কাৰণে আমি ইয়াক ইমান গুৰুত্ব নিদিওঁ তো তাৰ পিছত আছে
সাবজেক্ট লাইন ইমেইল এটা লিখোতে আপুনি সাবজেক্ট শিওর লিখিব সাবজেক্টটো হৈছে 2-3 ওয়ার্ডৰ এটা ইমেইলটো কিয় লিখিছে বা এজ এ ইন্ট্ৰোডাকশন হিচাপে কাম কৰে তাৰপিছত ইমেইল বডিটো এতিয়া মই এটা এজ এন এক্সাম্পল মই এইটো এটা ইমেইল অলৰেডি লিখি থৈছো তো ধৰি লওক আপুনি মই জাস্ট ফৰ এক্সাম্পল আপুনি ধৰি লওক আপুনি ICICI বেংকত এজ এ সেলস ৰোলত কাম কৰি আছে আৰু আপুনি HDFC বেংকত এটা চাকৰি কাৰণে এপ্লাই কৰিব তো মই এই যদি ইমেইলটো চাও সৰি তো প্ৰথম কথা টু আৰু CC ভালদৰে লিখিছো যোনজন HR ডাইৰেক্ট সম্বোধন কৰিব লাগে তেওঁক টুত ৰাখিছো আৰু যোনজনক ইনফৰ্ম কৰিব লাগে তেওঁক CCত ৰাখিছো দ্বিতীয় কথাটো সাবজেক্ট লাইন তো মই এনেকৈ লিখিছো ৰিজিউম ফৰ সেলস প্ৰফাইল তো এইটো পঢ়িয়ে HR জনে গম পাব কি তেওঁ এই মানে এই মেইলটো লিখিছে ৰিজিউম পঠাবৰ কাৰণে তাৰপিছত আছে সেলুটেশন আপুনি এনেকৈ লিখিব পাৰে ডিয়াৰ ৰাহুল স্যাৰ বা ডিয়াৰ ৰিক্ৰুটাৰ বুলিও লিখিব পাৰে আপুনি যদি তেওঁ সেই ব্যক্তিজনৰ নামটো নেজানে তাৰপিছত আছে মূল ইমেইল বডিটোৰ কথালৈ মূল ইমেইল বডিটো লিখোতে আপুনি তিনটা কথা মন কৰিব প্ৰথম কথাটো আপুনি যেতিয়া ইমেইলটো লিখিব তেতিয়া আপোনাৰ নিজৰ সেই ইমেইলটো কিয় লিখিছে হয়তো জনাব দ্বিতীয়টো আপুনি নিজৰ ইন্ট্ৰোডাকশন দিব আৰু আপুনি এই চাকৰিটোৰ কাৰণে কিয় যোগ্য বা HR জনে কিয় আপোনাক শৰ্টলিষ্ট কৰিব লাগে সেই বিষয়ে জনাব আৰু তৃতীয় ক্লোজিং আৰু যোনটো সিগনেচাৰ হয়তো শিওর থাকিব যদি আপুনি এই ইমেইলটো চাই মই লিখিছো দিস ইজ ৰিগাৰ্ডিং এ সেলস প্ৰফাইল জব ওপেনিং ইন ইউৰ অৰ্গানাইজেশ্যন তো ইয়াৰ যোগেদি মই জনাব বিচাৰিছো যে এই ইমেইলটো মই লিখিছো আপোনাৰ অৰ্গানাইজেশ্যনত সেলস প্ৰফাইলৰ ৰোল খালি আছে সেই কাৰণে তাৰপিছত মই এটা নিজৰ সমু চিনাকি দিছো আৰু মোৰ কি স্কিল আছে আৰু মই কিয় এই চাকৰিটোৰ কাৰণে যোগ্য সেই বিষয়ে লিখিছো So my name is Rajiv Saikia and currently working in HDFC as a sales relationship manager. So here likhisu more nijo introduction and more current profile. I have 2 years of experience in sales and have an MBA from Tezpur University. My work experience and education, I have gained the knowledge about financial industry and attained skills such as customer support, business development, etc. So আপুনি যদি চাই মই যোনকেইটা পইণ্ট হাইলাইট কৰিছো তাৰ যোগেদি মোৰ নিজৰ যোনখিনি পইণ্ট HR জনক মই হাইলাইট কৰিব বিচাৰো সেইখিনি মই বুলেট মানে ডাৰ্ক কৰি দিছো তো মোৰ অলৰেডি HDFC ত কাম কৰিছো সেইটো জনাইছো মোৰ 2 বছৰতকৈ অধিক এক্সপেৰিয়েন্স আছে মোৰ MBA এটা আছে MBA ডিগ্ৰী কৰিছো তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আৰু মোৰ কি স্কিল আছে সেইখিনি মই হাইলাইট কৰিছো তো সো ইয়াৰ পৰা মই কি বুজাব হৈছে আপুনি যদি এনেকুৱা হ'ব পাৰে আপুনি যদি ফ্ৰেছাৰ্ছ হয় আপুনি এনেকুৱা লিখিব পাৰে আপুনি কোনখন কলেজৰ পৰা পাছ কৰিছে আৰু আপোনাৰ কি স্কিল আপোনাৰ আছে আৰু আপোনাৰ আৰু অন্যান্য যিখিনি আপুনি যোনখিনি চকুত লগা কাম মানে যিখিনি এডভাৰটাইজমেন্ট এজ এ এডভাৰটাইজমেন্ট বা এজ এন বুলেট পইণ্টেড হয় সেইখিনি আপুনি ইয়াত উল্লেখ কৰিব যে আপোনাৰ সেই ইমেইলটো বডি এই দুটা সেন্টেন্স চাই পেলাই HR জনে আপোনাৰ প্ৰফাইলটো চাবলৈ মানে এটা ভাল ইমেজ আপোনাৰ প্ৰতি ক্ৰিয়েট হয় সেই কাৰণে আপুনি এই ইন্ট্ৰোডাকশন আৰু যোনটো স্কিল সেট হয়তো ভালকৈ লিখিব তাৰপিছত এইটো ক্লোজিং সেকশন মই নিজৰ এটা ৰিজিউমখন টাচ কৰা বুলি লিখিছো আৰু তাৰপিছত তেওঁ যদি ভৱিষ্যতে মোক কন্টাক্ট কৰিব বিচাৰে তেওঁক মই কন্টাক্ট কৰিব দিছো আৰু তেওঁৰ পৰা এটা ইমেইল এক্সপেক্ট কৰি আছো বুলি লিখিছো তাৰপিছত থ্যাঙ্কস এণ্ড ৰিগাৰ্ডছ নিজৰ নামটো আৰু ফোন নম্বৰ কন্টাক্ট নম্বৰ লিখি দিছো যাতে তেওঁ যদি মোক কন্টাক্ট কৰিব বিচাৰে তেওঁ এই ফোন নম্বৰটো কন্টাক্ট কৰিব পাৰে আৰু এটাচমেন্ট সেকশনত গৈ পেলাই মোৰ ৰিজিউমখন আটাচ কৰি দিম তো এই ক্ষেত্ৰত এটাচমেন্টৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো যে আপুনি যদি এটা ৰিজিউম পঠায় সেই ৰিজিউমখন আপুনি ওয়াৰ্ড ফাইলত নপঠাব হয়তো PDF ফাইলতে পঠাব যেহেতু ওয়াৰ্ড ফাইল এটা এডিটেবল ভাৰ্জন হয় সেই কেতিয়াবা সেই ফৰমেটটো বেয়া হৈ যাব পাৰে সেই কাৰণে PDF ওয়াৰ্ডৰ পৰা PDF কনভাৰ্ট কৰি পঠাব আৰু আন এটা কথা হৈছে আপুনি যদি দুটা বা তিনটা চাৰিটা বা দুটাতকৈ অধিক ফাইল যদি এটাচ কৰিব লগা হয় আপুনি সেই ফাইল কেটা এটাচ নকৰিব
সেই গোটেই ফাইলখিনি এটা ফোল্ডাৰত ৰাখি পেলাই এটা জিপ ফোল্ডাৰ কৰি পেলাই সেইখিনি এটাচ কৰিব তেতিয়া এই HR জনৰ কাৰণে আপোনাৰ যোনখিনি ডিটেইলছ সেইখিনি সহজে ডাউনলোড কৰা ইজি হয় সেইটো কথা লক্ষ্য কৰিব তো এইখিনি হৈছে ইমেইল ৰাইটিঙৰ বেসিক ইটিকেটছ বা যিখিনি কথা আপুনি ফলো কৰিব পাৰে তো শেষত এইকেইটা মূল কথা প্ৰথম কথাটো হৈছে পেছাদাৰী বা প্ৰফেশ্যনেল ইমেইল ঠিকনা না ইমেইল এড্ৰেছটো লিখোতে এড্ৰেছটো বনাওঁতে আপুনি ভালদৰে এটা প্ৰফেশ্যনেল ইমেইল এড্ৰেছ ইউজ কৰিব তাৰপিছত ৰিচিপিয়েণ্টখিনি ভালদৰে সম্বোধন কৰিব সঠিকভাৱে উল্লেখ কৰিব তৃতীয়টো হৈছে সাবজেক্ট লাইন শিওৰ ৰাখিব বিনা সাবজেক্ট লাইনেৰে কেতিয়াও ইমেইল নপঠাব ফ'ৰ্থ পইণ্টটো হৈছে যেতিয়া এটা কনচাইজ আৰু সৰু সংক্ষিপ্ত ইমেইল বডি লিখিব ইমেইল বডি লিখাৰ আগতে যোনটো বডি লিখিব তাত সেলুটেশ্যন ৰাখিব আপোনাৰ কিয় মেইলটো লিখিছে সেই বিষয়ে জনাব নিজৰ পৰিচয় আৰু আপোনাৰ চাকৰিটোৰ কাৰণে কিয় উপযুক্ত সেই বিষয়ে জনাব আৰু সমাপ্তিৰ ক্লোজিং ইমেইল সিগনেচাৰ এটা শিওৰ মেনশ্যন কৰিব আৰু শেষত আপোনাৰ যোনটো এটাচমেণ্ট আছে সেইটো ইমেইলটোত এটাচ কৰিব সো আপুনি যদি এই গোটেই 5টা পইণ্ট মনত ৰাখে বা 5টা পইণ্ট ভালদৰে ফলো কৰে মই শিওৰ আপোনাৰ যোনটো ইমেইল আপোনাৰ ইমেইলটো পঢ়ি HR জন আপোনাৰ প্ৰতি ইমপ্ৰেছড হ'ব আপোনাৰ প্ৰতি তেওঁ এজন এটা ভাল ভাব বা গঢ়ি উঠিব আৰু তেওঁ আপোনাৰ ৰিজিউমখন চাই আপোনাক ৰিপ্লাই কৰিবলৈ শিওৰ ৰিপ্লাই কৰিব তো এইকেইটা হৈছে 5টা